নমস্কাৰ মই ৱাসিম হকে কৈছো ব্ৰেকনেল ইংলেণ্ডৰ পৰা আজি মই কি ক'ব খুজিছো আজি মই অলপমান আইনষ্টাইনৰ কথা ক'ব খুজিছো আইনষ্টাইনৰ তেখেতৰ জীৱনী নহয় তেখেতৰ ৰিলেটিভিটিৰ কথা বিশেষকৈ স্পেশাল ৰিলেটিভিটি বা বিশেষ ৰিলেটিভিটি আইনষ্টাইন বা ফিজিক্সে মোক সদায় এটা প্ৰত্যাহ্বান জনাই আহে ইন্টেলেকচুৱেল প্ৰত্যাহ্বান কাৰণ গোটেই পৃথিৱীখন আমি কেনেকৈ চাওঁ গোটেই ব্ৰহ্মাণ্ডখন এই সকলোবোৰে আইনষ্টাইনে হয়তো সলনি কৰি দিছিল কেনেকৈ গোটেই ব্ৰহ্মাণ্ডখন গঠিত আমাৰ এই স্পেচ সময় এই সকলোবোৰ কেনেকৈ গঠিত এই সকলোবোৰকে আইনষ্টাইনে একেবাৰে সলনি কৰি দিছিল তাৰ ধাৰণাবোৰ গতিকে আইনষ্টাইনৰ আপেক্ষিকতাবাদ ৰিলেটিভিটি আপেক্ষিকতাবাদে মোক সদায় প্ৰত্যাহ্বান জনাই আহে আজি সাকে মই হায়াৰ সেকেন্ডাৰী পঢ়াই বা ফিজিক্স মই বহুত সৰুৰ পৰাই পঢ়িছিলো আৰু ভাল পাইছিলো এতিয়াও মোক একেই সেই প্ৰত্যাহ্বান জনাই থাকে মই বাৰে বাৰে পঢ়ি থাকো ৰিলেটিভিটি বা কোৱান্টাম থিওৰি মই এতিয়া বাৰে প্ৰতি পঢ়ি থাকো কিবা এটা প্ৰত্যাহ্বান জনাই মোৰ মনত এটা খুৰাক জনাই আৰু মই ভাল পাওঁ আশা কৰো আপোনালোকো সেই খুৰাকটো পাব কাৰণ আমাৰ সকলোবোৰ ধাৰণা সম্পূৰ্ণৰূপে বদলাই দিয়ে আৰু মই ভাবো আইনষ্টাইন হয়তো ইমানেই ইন্টেলেকচুৱেল সেই সময়ত কোনো বস্তুৰ সহায় নোলোৱাকৈ মই তেওঁ এজন কেৰেণী কাম কৰিছিল কিন্তু তেওঁ ইমানেই ভাবি গোটেই ব্ৰহ্মাণ্ডৰ খন কেনেকৈ গঠিত স্পেচ টাইম এই সকলোবোৰৰ কথা ভাবিয়ে কৰিছিল ইমাজিন কৰি কল্পনা কৰি আৰু এইবোৰ শুদ্ধ আছিল গতিকে তেওঁৰ কথাবোৰে মোক সদায় প্ৰত্যাহ্বান জনায় আৰু মই ভাল পাওঁ তেওঁৰ বিষয়ে পঢ়ি গতিকে তাৰ ওয়াৰ্ডলক সকলোৱে গতিকে মই এতিয়া প্ৰথমতে ক'ব গৈছো বিশেষ আপেক্ষিকতাবাদ আইনষ্টাইনে 1905 চনত তেওঁ প্ৰথম পেপাৰখন লিখিছে তেতিয়া তেওঁ 26 বছৰ বয়সত আৰু তেওঁ বাৰ্ণত সুইজাৰলেণ্ডৰ বাৰ্ণত এটা কেৰাণীৰ কাম কৰি আছিল পেটেন্ট মানে নতুন বস্তু আহিলে যে পেটেন্ট লয় সেই তাৰ এটা কেৰাণী কাম কৰি আছিল তেওঁ ইমান ইমাজিনেটিভ থটবোৰ ইমানেই কল্পনা কৰিব পাৰিছিল কল্পনা কৰি তেওঁ এইটো আপেক্ষিকতাবাদটো উলিয়াইছিল ভাবিছিল তাৰে ভাবিবলে আইনষ্টাইনে যে কেনেকৈ ভাবিছিলে তেনেকৈ আমি ভাবুচোন কথাবোৰ এতিয়া এটা কথা আছে যদি এটা কল্পনা কৰক এখন মহাকাশ তাত একো নাই গছ-গছনি একো নাই তাত যদি মই নিৰ্দিষ্ট গতিত গৈ থাকো মোৰ গতিটো সলনি হোৱা নাই কোনো জোকাৰণি খোৱা নাই একো দেখা নাই ইফালে সব মহাকাশ অন্ধকাৰ মহাকাশ মই গৈ আছো নে ৰখি আছো সেইটো মই গম নাপাওঁ যদি মোৰ ইয়াত এটা লাইট এটা থাকে ৰঙা লাইটটা ফ্লেশ কৰি আছে আৰু হিফালৰ পৰাও যদি আৰু এখন আহে আৰু কোনোবা এজন আহি আছে মইতো গম নাপাওঁ মই দেখিম দূৰৰ পৰা আৰু এজন যদি কোনোবাই হিউজিয়া লাইট এটা ফ্লেশ কৰি আহি আছে মই দেখিম লাইটটো ফ্লেশ কৰি ওচৰলৈ আহিছে গুচি গৈছে এতিয়া মই গতি কৰিছো নে তেওঁ গতি কৰিছে মই ভাবিম তেওঁ গতি কৰি আছে মই একে ঠাইতে আছো ঠিক তেনেকৈ হেইজনো ভাবিব মই গতি কৰি আছো তেওঁ একে ঠাইতে আছে আৰু এটা কল্পনা কৰক ধৰক আপোনালোক ট্ৰেইনত গৈ আছে ট্ৰেইনত যদি খিৰিকীবোৰ সব বন্ধ আমি বাহিৰলৈ নাচাওঁ আমি তল ট্ৰেইনৰ ভিতৰতে এনেই বহি চানা খাই থাকো আৰু ট্ৰেইনখন যদি নিৰ্দিষ্ট গতিত কোনো জোকাৰণি নমৰাকৈ গৈ থাকে আমি ধৰিব নোৱাৰিম আমি গতিত গৈ আছো নে ট্ৰেইনখনৰ ভিতৰতে আছো আৰু তাত যদি আমি কিছুমান পৰীক্ষা কৰো ধৰক যি ধৰণে পৰীক্ষা কৰো কিবা এটা লৈ ধৰক আমি ভাবো যে আমি ট্ৰেইনখনত গৈ আছো বা গাড়ী এখনত গৈ আছো এটা নিৰ্দিষ্ট গতিত এটা ধৰক আমি এনেকুৱা এটা বল এটা লৈ পেলাই ওপৰলৈ দলিয়াই দিম আমি ভাবিম যে গাড়ীখন গৈ আছে গতিকে বলটো কিন্তু পিছলৈহে গুচি যাব লাগিছিল কাৰণ আমাৰ ট্ৰেইনখন গৈ আছে আমি ট্ৰেইনৰ পৰা বলটো দলিয়াইছো বলটো এফালে গুচি যাব লাগিছিল কিন্তু হেতুটো নহয় আপোনালোকে নিজে ভাবি চাওক বা কৰি চাওক ট্ৰেইনৰ ভিতৰত যদি বলটা দলিয়াও আমি নিজৰ হাততে এনেকৈ ধৰি লওঁ কাৰণ এই বলটো নিউটনৰ জড়তাৰ মতে ইনাৰ্চিয়া এই বলটো ট্ৰেইনখনৰ লগতে সমানে গতি কৰি আছে যেতিয়া মই এটো দলিয়াই দিওঁ ট্ৰেইনখনৰ লগতে এনেকৈ আগবাঢ়ি যাব আকৌ মোৰ হাততে পৰে কাৰণ ট্ৰেইনখন ধৰক আপোনাৰ 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে বলটো 20 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ থাকিব এনেকৈ গলে বলটো আগবাঢ়ি যাব আৰু মোৰ হাততে পৰিব
গতিকে আমি যি ধৰণে পৰীক্ষা কৰোঁ আমি গম নাপাম যদি নিৰ্দিষ্ট গতিত গৈ আছো আমি গৈ আছো নে ৰখি আছো আমি গম নাপাম বাহিৰলৈ চালে আমি গম পাম এতিয়া বাহিৰলৈ চালে আমি নেজানো যে গছবোৰ গৈ আছে নে ট্ৰেইনখন গৈ আছে সেইটো আমি গম নাপাম যদি নিৰ্দিষ্ট গতিত গৈ থাকে সেইটো এটা আইনষ্টাইনৰ ডাঙৰ প্ৰত্যাহ্বান কেনেকে হ'ব কেনেকে আমি গম পাম কিবা এটা পৰীক্ষা দিতে গম পাম নে ঠিক আছে এই বলটোৰ জড়তা আছে বা ইনাৰ্চিয়া আছে কাৰণ এইটো এটা মেটেৰিয়েল এটা বস্তু ধৰক এতিয়া আমি এটা ঢৌৰ এটা সৃষ্টি কৰোঁ ঢৌৰ তেনেকে ইনাৰ্চিয়া নাথাকে ধৰ ৰছীডালত ধৰি পেলাই এনেকে মাৰি দিওঁ ন ঢৌটো যায় ঠিক আছে তেতিয়াহ'লে আমি ঢৌ লৈ পৰীক্ষা কৰোঁ তাৰমানে শব্দ এটা ঢৌ তাৰমানে আমি যদি ট্ৰেইনখনত থাকোঁ ট্ৰেইনখনত যদি আমি খুব জোৰে চিঞৰি দিওঁ আৰু ট্ৰেইনখন আগলৈ গৈ থাকে এনেকুৱা এটা সময় আহিব পাৰে যেতিয়ালৈকে আমি শব্দৰ ঢৌবোৰৰ লগত একেলগে স্থিৰ হৈ গৈছোঁ আৰু শব্দবোৰ পিছলৈ গুচি গৈছে তেতিয়া আমি প্ৰমাণ কৰিব পাৰোঁ যে হয় আমাৰ ট্ৰেইনখন গৈ আছে কিন্তু এইটোও হ'ব পাৰে যে বতাহ আহি আছিলে বতাহটো ইফালৰ পৰা জোৰেৰে আহি আছে গতিকে শব্দৰ ঢৌবোৰ অলপমান কমাই দিছে আমি এইটো প্ৰমাণ কৰিব নোৱাৰো আমাক এনেকুৱা এটা বস্তু লাগিব যাৰ কোনো মাধ্যম নালাগে কাৰণ শব্দ এই বতাহৰ মাধ্যমতহে যায় গতিকে বতাহটোতো ইফালৰ পৰা বলি আছে আমি ট্ৰেইনখন গৈ আছো বতাহৰ কাৰণে শব্দবোৰ ছুটি হৈ গৈছে নে ট্ৰেইনখন গৈ থকাৰ কাৰণে হৈছে আমি এইটো ধৰিব নোৱাৰো আমি কোনো বস্তু লৈ কৰিব নোৱাৰো কাৰণ প্ৰত্যেক বস্তুৰ এটা ইনাৰ্চিয়া আছে এটা জড়তা আছে দলিয়াই ট্ৰেইনখন লগতে গৈ আছে আমি এনেকৈ ধৰিম আমি যদি শব্দ লওঁ শব্দৰ এইটো ক'ব নোৱাৰো যে শব্দৰ মাধ্যমটোৱে কিজানি সলনি হৈ গৈছে কাৰণ আমি ট্ৰেইনেৰে গুচি গৈছে আমাৰ বতাহবোৰ ইফালৰ পৰা আহিছে গতিকে আমাৰ প্ৰমাণ কেনেকৈ কৰিম এটা প্ৰমাণ কৰিব পৰা নাই যে গাড়ীখন চলিছে নে ৰখি আছে সেই সময়ত মেক্সৱেলৰ আৱিষ্কাৰ যে পোহৰ হয়তো নিৰ্দিষ্ট গতিত যায় পোহৰো এটা ঢৌ ইলেক্ট্ৰমেগনেটিক বিদ্যুৎ আৰু কাৰেণ্ট মেগনেটিক চুম্বকীয় এটা ঢৌ তাৰ কাৰণে কোনো মাধ্যম নালাগে তাৰমানে এইটো নেকি যে আমি পোহৰৰ সৈতে আমি যদি পোহৰৰ দৰে আমি যদি কিবা পৰীক্ষা কৰোঁ আমি গম পাম নেকি আমি গৈ আছো নে ৰৈ আছো কাৰণ পোহৰৰ কোনো মাধ্যম নালাগে পোহৰ এটা ঢৌ পোহৰৰ কোনো মাধ্যম নালাগে আৰু পোহৰ ঢৌ কাৰণে কোনো জড়তা নাই বা ইনাৰ্চিয়া নাই তাৰমানে আমি ট্ৰেইনখনত গৈ থাকিলে আমি যদি পোহৰ এটা মাৰি দিওঁ আমাৰ ট্ৰেইনখনে হয়তো খুব জোৰেৰে গ'লে আমি পোহৰটোৰ সমানে গৈ থাকিব পাৰিম নেকি পোহৰটোক আমি এনেকৈ চাইছোঁ বা ট্ৰেইনখন এনেকৈ গৈ আছে তাৰ পৰা আমি পোহৰটো আগলৈ মাৰি দিছোঁ তাৰমানে পোহৰৰ গতি আপেক্ষিকভাৱে ট্ৰেইন আৰু পোহৰৰ গতিটো অলপমান কমি গ'লে আমি গম পাম যে আমি ট্ৰেইনখন গৈ আছোঁ সেইটো সম্ভৱ হয় নেকি বাৰু ধৰিব পাইছেনে কাৰণ পোহৰৰ কোনো মাধ্যম নালাগে যাবলৈ পোহৰ এটা ঢৌ গতিকে পোহৰৰ সৈতে আমি এইটো প্ৰমাণ কৰিব পাৰিম নেকি যে আমাৰ ট্ৰেইনখন চলি আছে নিৰ্দিষ্ট গতিত গৈ আছে সেইটো আমি প্ৰুফ কৰিব পাৰিম নেকি কাৰণ আমি কোনো মেটেৰিয়েলে নোৱাৰো কোনো বস্তুৰে নোৱাৰো কিন্তু বস্তুৰো ট্ৰেইনৰ সময়ৰ লগত সমানে গতি কৰিব আমি এনেকুৱা ঢৌৰ দ্বাৰা নোৱাৰো যিটো ধৰক মাধ্যম লাগে যেনেকৈ শব্দৰ ঢৌবোৰক এটা মাধ্যম লাগে আমি সেইটো প্ৰমাণ কৰিব নোৱাৰো যে আমাৰ ট্ৰেইনখন গৈ আছে বুলি বাহিৰত নোচোৱাকে যে পোহৰৰ যাৰ কোনো মাধ্যম নাই পোহৰৰ ঢৌৰ দ্বাৰা আমি প্ৰমাণ কৰিব পাৰিম নেকি যদি পোহৰৰ ঢৌৰ দ্বাৰা প্ৰমাণ কৰিব পাৰো যে আমি যদি খুব জোৰে ট্ৰেইনখনৰ পোহৰৰ সমান গতিত ট্ৰেইনখন যায় তাৰমানে পোহৰবোৰ ৰখি যাব নেকি যদি যায় তেতিয়াহ'লে আমি প্ৰমাণ কৰিব পাৰিম যদি এইটো হয় তেতিয়াহ'লে নিউটনে দি থৈ যোৱা গোটেই ইনাৰ্চিয়া গোটেই বস্তুটোৱে খেলিমেলি হৈ যাব পোহৰৰ দ্বাৰা যদি আমি প্ৰমাণ কৰিব পাৰো পোহৰৰ যদি গতি সলনি হয় আপেক্ষিকভাৱে মানে কি কৈছো ধৰিব পাৰিছেনে মই ধৰক এখন গাড়ীত গৈ আছো মোৰ 70 কিলোমিটাৰ প্ৰতি ঘণ্টাত আৰু এখন যদি গাড়ী সমান গতিত গৈ থাকে 70 কিলোমিটাৰ প্ৰতি ঘণ্টা আমি যদি আপেক্ষিকভাৱে চাওঁ আমি দুইখনকে একেলগে গৈ থকা যেন দেখিম সেইটোক মই আপেক্ষিকভাৱে বুলি কৈছো গতি
ঠিক সেনেকৈ যদি পোহৰক আমি পোহৰটো মাৰি দিছো টৰ্চৰ পৰা আৰু গাড়ীখন পোহৰৰ গতিত যদি যায় আপেক্ষিকভাৱে পোহৰটো আমি দেখিম নি পোহৰটো ৰখি থকাটো কিন্তু সেই সময়ত মেক্সৱেলৰ সমীকৰণৰ দ্বাৰা আমি জানিছে যে পোহৰৰ গতি কেতিয়াও সলনি নহয় আপেক্ষিকভাৱে সেইটো প্ৰমাণো কৰিছে একচুৱেল পৰীক্ষা কৰি সেইটো প্ৰমাণো কৰিছে পৃথিৱীৰ গতিৰ লগত পৃথিৱী এনেকৈ গতি গৈ আছে নহয় পৃথিৱীখন সূৰ্যৰ চাৰিওফালে চলি আছে গৈ আছে এনেকৈ গৈ আছে তাৰ পৰা পোহৰটো মাৰি পৰীক্ষা কৰি চাইছে যে পোহৰৰ কিবা সলনি হয় নেকি কিন্তু পোহৰ সলনি নহয় পোহৰৰ আপেক্ষিকভাৱে কেতিয়াও সলনি হয় পোহৰ সদায় একেটা গতিকে ধৰি থাকে 3 লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ডত কেতিয়াও সলনি নহয় তেতিয়াহলে হ'ব কি কথাটো তেতিয়াহলে আৰু এটা কল্পনা কৰক কি হৈছে কি ধৰক এইটো ইয়াত এইখন এখন মহাকাশযান ভাবি লওক আৰু এয়া হল পোহৰ এয়া পোহৰ সেই সময়ত আমি পোহৰ এটা টৰ্চেৰে মাৰি দিছো এটো 100 কিলোমিটাৰ প্ৰতি ছেকেণ্ডত বুলি ধৰি লওক পোহৰৰ গতি গম পাইছেনে তাৰ পৰা আমি পোহৰটো মাৰি দিছো 100 কিলোমিটাৰ প্ৰতি ঘণ্টা আৰু মহাকাশখনৰ এটা গতি আছে ধৰক হেতু 90 কিলোমিটাৰ প্ৰতি ঘণ্টা যদি একে সময়তে দুইটাই গৈ থাকে আপেক্ষিকভাৱে পোহৰৰ গতি কিমান হ'ব আমি জানো এইখনো যদি 100 দুইখনে যদি 100 গৈ থাকে আপেক্ষিক দুইটাৰ মাজত পোহৰৰ গতি হ'ব 0 কিন্তু আমি কোৱা নাই আপেক্ষিকভাৱে ধৰক এখন 90 কিলোমিটাৰত গৈ আছে তেতিয়াহলে কিমান হ'ব গতি আমি কেনেকৈ কৰো দূৰত্ব এই দূৰত্বটো 10 আৰু সময় ধৰক পৃথিৱীৰ পৰা কোনোবাই চাইছে তো 1 সেকেন্ড মানে 1 সেকেন্ডত 90 কিলোমিটাৰ গ'ল পোহৰ 1 সেকেন্ডত 100 কিলোমিটাৰ গ'ল তাৰ মানে আপেক্ষিকভাৱে আমি যদি ইয়াৰ পৰা এই মহাকাশযানৰ পৰা গন্তি কৰো আপেক্ষিকভাৱে দূৰত্ব মানে পোহৰৰ গতি এতিয়া 10 তাত সময়েৰে দূৰত্ব আৰু সময়েৰে দূৰত্বটো ওপৰত সময়টো তলত তেনেকৈ আমি হৰণ কৰি দিব লাগিব 10 কিলোমিটাৰ প্ৰতি ছেকেণ্ডত হৈ যাব কিন্তু আমি মাইকেলসন মাৰ্লি পৰীক্ষাত মেক্সৱেলত আমি গম পালো যে পোহৰৰ গতি আপেক্ষিকভাৱে কেতিয়াও সলনি নহয় পোহৰৰ গতি সদায় নিৰ্দিষ্ট হৈ থাকে 3 লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ডত তেতিয়াহলে হৈছে কি কেনেকৈ হ'ব এটো ইয়াত আছে দূৰত্ব ইয়াত আছে সময় কাৰণ যদি পোহৰৰ গতি সলনি হ'লহেতেন তাৰ মানে গোটেই নিউটনীয়ৰ কথাবোৰ আমি এটা নিৰ্দিষ্ট গতিত গৈ থকা কোনোবা এটা বস্তুৱে পৰীক্ষা কৰি আমি গম পালোহেতেন পোহৰৰ দ্বাৰা যে আমি গৈ আছো নে ৰখি আছো সেইটো সম্ভৱ নহয় সম্ভৱ হ'ব পাৰে তাৰ মানে নিউটনটো ভুল নিউটনৰ ইনাৰ্চিয়াখিনি ভুল কিন্তু যদি ভুল নোহোৱাকৈ আমি এটো চাওঁ যে এই দূৰত্বৰ সময় এটো 10 কিলোমিটাৰ হয় নে নহয় আমি মাইকেলসন মাৰ্লিৰ পৰা বা মেক্সৱেলৰ পৰা গম পাইছো পোহৰৰ এটো সলনি নহয় পোহৰ সদায় 100 কিলোমিটাৰ পাৰ ছেকেণ্ডে হৈ থাকিব মই নে ধাৰণা দি প্লে কৈছো 100 কিলোমিটাৰ পাৰ ছেকেণ্ড একচুৱেলি এটো 3 লাখ কিলোমিটাৰ পাৰ ছেকেণ্ড গণিতত সুবিধা হ'বলৈ মই 100 কিলোমিটাৰ পাৰ ছেকেণ্ড বুলি কৈছো তাৰ মানে হৈছে কি এটো এটা দূৰত্ব এটো এটা সময় তাৰ কিবা এটা সলনি হ'ব লাগিব যদি এটো 100 হ'বলে হয় 10 নহয় যদি 100 হ'বলে হয় তাৰ মানে সময়টো কম হৈ যাব লাগিব 1 সেকেন্ড নহয় 1 সেকেন্ডকে কম হৈ যাব লাগিব আৰু এই দূৰত্বটো 10 নহয় ইয়াতকে বাঢ়ি যাব লাগিব তাৰ মানে 100 যদি হ'বলৈ হয় তাৰ মানে পৃথিৱীৰ পৰা কোনোবাই যদি চাইছে 1 সেকেন্ড এই মহাকাশৰ সময়ত এই মহাকাশযানৰ ঘড়ীটো 1 সেকেন্ড হোৱা নাই 1 সেকেন্ডতকৈ কম হৈছে মহাকাশৰ ঘড়ীটো হয়তো 0.1 সেকেন্ড হৈছে আৰু
দূৰত্বটো 10 নহয়, দূৰত্বটো 10তকৈ বেছি। কিয়নো আমি যেতিয়া জুখো যে দিশটো এনেকুৱা দূৰৈত, তাৰমানে জোৰৈত গৈ থাকিলে আমি যদি স্কেল এডাল দি এইটো জুখো, স্কেলডালো সংকোচ হৈ যাব লাগিব এনেকৈ, স্কেলডালো সংকোচ হৈ যাব লাগিব। 10 নহয়, এডাল যদি 1 মিটাৰৰ আমি স্কেলডাল দি জুখিবলৈ চেষ্টা কৰোঁ, এই দূৰত্বটো 10 বাৰ নহ'ব, এই দূৰত্বটো হ'ব 50 বাৰ, কাৰণ স্কেলডাল সৰু হৈ গ'ল। ধৰিব পাৰিছেনে? যেতিয়া পোহৰ যদি নিৰ্দিষ্ট বেগত গৈ আছে, তাৰ মানে এইটো পৰীক্ষাত আপুনি ভাবি চাওক, মহাকাশযানখনৰ পৰা মই পোহৰ পঠাই দিছোঁ 100 ছেকেণ্ড, মই 100 কিলোমিটাৰ গ'ল 1 ছেকেণ্ডত, আৰু সেই সময়ত মহাকাশখন যানখনো 90 কিলোমিটাৰ গৈছে, আৰু আপেক্ষিকভাৱে ইয়াৰ গতি হ'ব লাগিছিলে 10 কিলোমিটাৰ প্ৰতি ছেকেণ্ড। কিন্তু আমি জানো যে পোহৰ কেতিয়াও সলনি নহয়, পোহৰৰ গতি একেই হৈ থাকে। তাৰ মানে এইটো যিটো আমি গণিতটো কৰিছোঁ, দূৰত্ব আৰু সময়, এই দুইটাই সলনি হৈ যাব লাগিব। তাৰ মানে সময় সংকোচ হৈ যাব লাগিব, আৰু মহাজগতখন স্পেচ তাৰো চেঞ্জ হ'ব, সময় সেইটোৰো চেঞ্জ হৈ যাব লাগিব, আৰু সেইটো হয়। জোৰৈত গৈ থকা কাৰোবাৰ সময়বোৰ লাহে লাহে যায়, আৰু বস্তুবোৰো কণ্ট্ৰেক্ট হৈ যায়, সৰু হৈ যায়। এইটো কিন্তু এটা বৰ গভীৰ আমি যদি সাধাৰণতে আমি সদায় ভাবি থাকোঁ যে সময় সদায় একেই, আমি সদায় এইটো কওঁ যে আমি কুকুৰটোৱে ভুকি আছে, হয়তো মাত্ৰ অলপমান হেৰি হ'ব পাৰে। আমি যদি কওঁ যে সময় সদায় একেই, কিন্তু সময় তাৰমানে কুকুৰটো অলপ ভুকি ল'ব দিছোঁ, নহ'লে শুনিবই নাপাব। তাৰমানে আমি যে ভাবোঁ যে সময় সদায় চবৰ কাৰণে একে থাকে, সময় তাৰমানে চবৰ কাৰণে একে নহয়, সময়ো সলনি হয় গতিৰ লগত, আৰু এই মহাজগতখন এই তাৰো স্পেচটো সংকোচ হৈ যায় গতিৰ লগত। 1 ছেকেণ্ড যদি আমি 2জন মানুহ থাকোঁ, এজন মানুহ আমি পৃথিৱীত থাকোঁ, আৰু এজন মানুহ খুব জোৰৈত ৰকেটত গৈ আছে, আমি যদি ৰকেটত গৈ আছে, ধৰক পোহৰৰ বেগৰ লগত গৈ আছে, আমি ইয়াৰ এবছৰটো, আমাৰ ইয়াত যদি 10 বছৰ হৈ যায়, এই ৰকেটত যোৱা মানুহজনৰ কাৰণ গতিত গৈ আছে, সময়টো লাহে লাহে গৈছে, তেওঁৰ কাৰণে হয়তো এবছৰ হ'ব। সেয়া আইনষ্টাইনৰ আপেক্ষিকতাবাদে মনত ভাবিয়ে আইনষ্টাইনে এইখিনি ভাবি পালে। মোৰ আৰু এটা ভিডিঅ' আছে, সেইটোত অলপ গল্পৰ আকাৰত দেখুওৱা আছে এই আপেক্ষিকতাবাদ, বিশেষ আপেক্ষিকতাবাদটো। মোক যথেষ্ট প্ৰত্যাহ্বান দিয়ে আপেক্ষিকতাবাদে, বিশেষ আপেক্ষিকতাবাদ বা আপেক্ষিকতাবাদ ভাল পাওঁ, মই বাৰে প্ৰতি পঢ়ি থাকোঁ, বাৰে প্ৰতি বেলেগ বেলেগ ধৰণে প্ৰমাণ কৰিবলৈ চেষ্টা কৰোঁ, থট এক্সপিৰিয়েঞ্চবোৰ কৰি থাকোঁ। আপোনালোকেও হয়তো ভাল পাব পাৰে। এতিয়া কথাখিনি বুজি পালেনে? আশা কৰোঁ বুজি পাইছে। তাৰ মানে হ'ল কি, নিউটনত মানে সাৰাংশ হিচাপে আমি যদি এটা নিৰ্দিষ্ট গতিত গৈ থাকোঁ, তাত আমি কেতিয়াও গম নাপাওঁ, যিয়েই পৰীক্ষা কৰোঁ আমি গম নাপাওঁ যে আমি গৈ আছোঁ নে ৰখি আছোঁ। পোহৰৰ এটা নিৰ্দিষ্ট গতি আছে, পোহৰৰ গতি আপেক্ষিকভাৱে সলনি হৈ নাযায়। আপেক্ষিকভাৱে মানে আমি দুখন ট্ৰেইন যদি সমান্তৰালভাৱে গৈ আছে, দুইখন যদি 70 কিলোমিটাৰত গৈ আছে, ইজনে সিজনক চালে দুইখন সমানত গৈ থাকিব। পোহৰ কিন্তু আমি ট্ৰেইনৰ পৰা যদি পোহৰটো মাৰি দিওঁ, পোহৰটো ৰখি নাযাব আপেক্ষিকভাৱে। পোহৰ সেই 3 লাখতে, পোহৰৰ ট্ৰেইনৰ ওপৰৰ পৰাও যদি 3 লাখ কিলোমিটাৰ 3 লাখ কিলোমিটাৰ প্ৰতি ছেকেণ্ডত সেই সিমানতেই গৈ থাকিব। আৰু এইটো আমি এটা ধৰণেই হেৰি কৰিব পাৰোঁ, এই গোটেইখিনি মিলাবলৈ। ইয়াৰ পৰা আমি চালোঁ যে পোহৰৰ যে সদায় নিৰ্দিষ্ট গতি, সেইটো চাবলৈ হ'লে তাৰ মানে সময় ইয়াত লাহে লাহে যাব লাগিব, আৰু ইয়াৰ যিমান দীৰ্ঘতা সেইখিনিও সংকোচ হৈ যাব লাগিব।
এইটো এটা বিশাল বিশাল সলনি কৰি দিলে, এটি বিপ্লৱ আনি দিলে ফিজিক্সত, বিজ্ঞানত আইনষ্টাইনে 26 বছৰ বয়সত ভাবি। ইয়াকে ক'লো, আশা কৰোঁ আপোনালোকে ভাল পাব। মোৰ দৰে অলপমান মোৰ নিচিনাকৈ আপোনালোকৰ মনত এইটো খোৰাক দিব আৰু বেছি পঢ়িবলৈ বিচাৰিব। আইনষ্টাইনৰ বহুত কিতাপ আছে পঢ়িবলৈ, তাকে আশা কৰিলোঁ, খোৰাক দিব। এইটোতো মই নহয় আৰু আপোনালোকে পৰীক্ষাৰ কাৰণে মই তৈয়াৰী কৰি দিছোঁ, আপোনালোকে এইটো মনৰ খোৰাক দিবলৈ এই কথাষাৰ ক'লোঁ, ইয়াকে ক'লোঁ। ধন্যবাদ, নমস্কাৰ।